টয়লেটো লাগিব, এটা লাগিব। তাৰপিছত এই টুকুৰা আপোনাৰ বেছি হৈ যাব পাৰে, এই ৱালটো ইয়াত দিব, ইয়াত এষ্টিমেটত দিব, তেতিয়া জেগাটো পাব। তেতিয়া এইটো হেৰি হৈ যাব, এইটো অকণমান বাৰাণ্ডা থাকি যাব, ইয়াতে এটা খিৰিকী হ'ব, উইণ্ড' এটা, ইয়াতে ডোৰটো লগাব, এইটো এটা ৰুম হ'ব, ইয়াত এটা খিৰিকী লগাব, লম্বা সেইফালে খিৰিকী লগাব, সিফালে খিৰিকী লগাব। এইটো আপোনাৰ পূজা আহিব ইমানটোলৈ, পূজাটো ইমানটো, এইটো এৰিয়া পূজা কৰি দিব, ঠিক আছে। তাৰপিছত এইটো ৰুমটো গেছ চেছ আহিলে বহিবৰ কাৰণে, ঠিক আছে। তাৰপিছত এইটো ৱাল থাকিব, এইফালে এইটো ডোৰটো আহিব, এইটো দেখিছেনে এই জেগাটো, এইটো ডোৰটো এইফালে আহিব। তাৰপিছত এইটো ডোৰ আহিব, এইখিনিত আপোনাৰ কিচেনটো যিমান চাইজ লাগে, এইটো এটা অলপ পাৰ্টিশ্যন ইমানটো দি দিব, দি পেলাই এইটো খানা বনোৱাৰ কাৰণে হ'ব, সেইফালে মুভ কৰি পেলাই এইটো মই এইটো ষ্টভটো দি দিছোঁ, এই যে ষ্টভ আৰু কিচেন হ'ব। তাৰপিছত এই বস্তু তলৰ ষ্টেপটো হয়, ওপৰটো এইটো তাতে ওলাবহি আহি, একো প্ৰব্লেম নাই। মোৰ এইটোতো বাহিৰত আছে এইফালৰ পৰা, এইটো ইয়াত ওলাবহি হয় না, এইটোহে ইয়াৰ প্ৰব্লেম, এইটো মতলব নাই, এইটো ফিক্স হৈ গ'ল। তাৰপিছত এইটো হৈ গ'ল, তাৰপিছত এইটো ডোৰ আহিব এইফালে দি, এইটো ডোৰ আহিলে এটা, ঠিক আছে। এইটো এটা ৰুম হ'ব, বেডৰুম, এইটো ডোৰ হ'ব, এইটো বেডৰুমত যাবৰ কাৰণে ইয়াত এটা ডোৰ হ'ব, এইটো। তাৰপিছত এইটো টয়লেট হৈ যাব, টয়লেটত ইয়াত এটা ডোৰ বহিব, আৰু এইফালৰ পৰা এটা বহিব, ইফালৰ পৰা এটা বহিব, হা। তাৰপিছত এইটো এটা ৰুম হ'ব, চব ড্ৰয়িংটো বনোৱা আছে। এইটো বেডৰুম আছে, এইটো বেডৰুম আছে 2 নম্বৰটো, এইটো আপোনাৰ টয়লেট হৈ গ'ল। এইটো এইফালৰ পৰা যাবৰ কাৰণে ইয়াত এটা দৰ্জা বহিব, সেইফালৰ পৰা যাবলৈ এটা হ'ব। তাৰপিছত এইটো এটা বেডৰুম হ'ল, এইটো লেংথি বেডৰুম এটা পাব ডাঙৰ, ঠিক আছে। আৰু এইখন দৰ্জা এইফালে ওলাব, ঠিক আছে। তাৰপিছত এইটো ডাইনিং আৰু কিচেন আহিব, ইয়াত এটা ডোৰ হ'ব, তাত এটা থাপনা মুখটো সেইফালে হ'ব, পূবফালে। মানে প্ৰচেছটো একেটাই থাকিব। এইটো আপোনাৰ এইটো থাকিব, এইটো এই চাইডে আপোনাৰ নৰ্থ চাইড আছে, নৰ্থ আছে, সাউথ আছে, ইষ্ট আছে, ৱেষ্ট আছে, নহ'লে এইটো কেনেকৈ হিচাপ ওলাব। এইটো হ'ল অলৰেডি। খালি মনত ৰাখিব, এইটো উইণ্ড'বিলাক ভীষণ লগাব, মানে পৰাপক্ষত এটা কাম কৰিব পাৰে, এনেকৈ লগাব, ভেণ্টিলেটৰটো সেইটো কি কয়, যিটো বিম যাব, বিমটোক হেৰি কৰি পেলাই পাৰিলে পুৰা লগাই দিব, তাত একদম ভীমলৈকে লগাই দিব, ভীমলৈকে দি দিব, একদম ওপৰলৈকে লগাব, যাতে ওপৰটো 2 ফুট 2.5 ফুট থাকে, কাৰণ এইফালেতো খিৰিকী নাই, তেতিয়া পুৰা সেইটো পাই যাব পোহৰটো, নহ'লে আন্ধাৰ হৈ যাব কিন্তু। আৰু সেইটো আপোনাৰ সেইটো হৈ গ'লে, উইণ্ড'টো ডাঙৰ হৈ গ'লে মানে থাকি মজা লাগিব, আৰু গেটআপটো বঢ়িয়া লাগিব। আৰু এনেই এইটো চাইড অপেন থাকিব লাগে, চাইডটো যিমান অপেন থাকিব সিমানেই আপোনাৰ ভাল হ'ব। এইটো এনেই টেম্পৰাৰী, তলত মানে লেট্ৰিন বাথৰুম বনাব লাগে এটা। সেইফালৰ পৰা উঠাব লাগিব চব দেই। অঁ, পায়খানাটো কোন বাহিৰৰ কাৰণে লাগে নহয় এটা। সেইটো কৰিছিলে, মই বন্ধ কৰি দিলোঁ। পাছত সিফালেওতো ঘৰ বনাব। অঁ, ঘৰ বনাব, ভাড়া ৰুম বনাব, মানে তলত 2টা ৰুম আছে ভাড়াৰ কাৰণে। টয়লেটটো সেই তাত বনাওক, সেইটো বাদে টেংকিও হ'ব, তাতে আপুনি তাত উঠাব এইটো, হা। এইটো বিক্ৰী ঘৰ দিয়ে, এইটো আপোনাৰ টিউবৱেল আছে ভিতৰত, টিউবৱেলটো পানী ওলাই তলৰ পৰা, পানী এইফালে উলিয়াব, পানীটো এইটো ঠিক আছে, মই দি দিছোঁ। বৰিং চৰিং কৰিলে এইফালে কৰিব, অঁ এইফালে ইয়াত নৰ্থ ইষ্টত কৰিব এইফালে।
বন্ধ কৰি দিলে এইটো এইটো অঁতাই দিব এই ইয়াতে হেৰি কৰি ল'ব এইটো পকা থাকিব প্ৰব্লেম নাই সজনা বস্তু যে আছে তাতে দিবি তাতে দি দিব তেতিয়া আপোনাৰ ভৱিষ্যতে ঘৰটো আৰু এক্সটেণ্ড কৰোঁ বুলি ক'লেও চব সেইফালে থাকি যাব কৰিব চব পাৰিব তেতিয়া আপোনাৰ মিলি যাব দিশটো আগত যদি ঘৰ বনায়ো তেতিয়া দিশটো মিলি যাব নহ'লে চব উল্টা পুল্টা হৈ যাব আৰু এটা বেছি আগলৈ নাযাব দেই 2-4টা ৰুম উলিয়াব ভয় লাগে ন পাৰিব। ৱাল নাই যে দেখিয়ে ভয় লাগিছে ইয়াতে বহুত হৈ যাব মাষ্টাৰ হ'লে ইয়াতে বহুত হৈ যাব সেইটো হ'ব মই তল কৰি দিছোঁ আপুনি এই বস্তু